আমি আজি বিদ্যালয়খনত প্ৰতিবাদ কৰাৰ এটাই উদ্দেশ্য যে বিদ্যালয়খনত শিক্ষাৰ যিটো ব্যৱস্থা সেই ব্যৱস্থা সঠিক ৰূপত যোৱা নাই। কাৰণ আমি লক্ষ্য কৰি আছোঁ বহুত দিনৰ পৰা স্থানীয় যুৱক বা আমি এই বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ হিচাপে বহুতখিনি ল'ৰা লগ লাগি দেখি আছোঁ যে আমাৰ এই স্কুলৰ যিটো পৰিৱেশ শিক্ষকখিনি সময়মতে কেতিয়াও উপস্থিত নহয়। আৰু দ্বিতীয় কথা কি শিক্ষকখিনিৰ মানে স্কুলৰ পৰা ছুটি হোৱাৰ কোনো ধৰণৰ টাইম নাই। 12টাতে কিছুমান শিক্ষক ঘৰত যায়, 12:30টাতে যায়, মানে টাইম টেবুল ওলাই বস্তু একো নাথাকে। ঠিক 1 বজাৰ পিছত যদি আমি বিদ্যালয়ত ভিজিট কৰোঁ নহয় 50% শিক্ষকে অনুপস্থিত। ঠিক যেনেদৰে আজি 37 জন শিক্ষক কৰ্মচাৰীৰ 18 জন উপস্থিত 18 জন অনুপস্থিত। এই বস্তুটো আজি আমি ধৰাৰ কাৰণে এনেকুৱা হৈছে আৰু সদায় এনেকুৱা ঘটনা ঘটি আছে ইয়াতে। লগতে স্কুলৰ ল'ৰা ছোৱালীক কোনো ধৰণৰ শাসন ব্যৱস্থা কৰিব পৰা নাই অধ্যক্ষগৰাকীয়ে। এই স্কুলৰ ল'ৰা ছোৱালী মানে বাহিৰত বিভিন্ন ধৰণৰ অসামাজিক কাম কাজত লিপ্ত হোৱা আমি দৃষ্টিগোচৰ আমাৰ হৈছে। গতিকে আমি দাবী জনাওঁ যে ইয়াৰ যোগেদি প্ৰশাসনক আৰু আমি ৰাজহ চক্ৰৰ বিষয়ে আৰু শিক্ষা বিষয়া নলবাৰী তেখেতক দাবী জনাওঁ যে তেখেত আহক আহি আমাৰ লগত ইয়াত আলোচনা কৰক আৰু এটা ধুনীয়া শিক্ষা ব্যৱস্থা যাতে সকলো ৰাষ্ট্ৰতে লাভ কৰিব পাৰে, আমাৰ সেইটোৱে দাবী। ইতিমধ্যে আপোনাৰ সকলো অৱগত যে এইটো কথা জানিব এইখন এখন মন্দিৰ সদৃশ পবিত্ৰ স্কুল হয়, বিদ্যালয় হয়। আৰু ইয়াত যিসকল ৰাইজে প্ৰতিবাদ কৰিছে সেইসকল হ'ল এই স্কুলৰ প্ৰাক্তন ছাত্ৰ বা ছাত্ৰীও ইয়াত আছে। এতিয়া মেইন কথাটো হ'ল মই শিক্ষকৰ উপৰিও মই এই বিদ্যালয়ৰ যিসকল ছাত্ৰ ছাত্ৰী আছে তেখেতসকলক অভিভাৱকৰ প্ৰতি আমাৰ অনুৰোধ, তেখেতসকলৰ অভিভাৱক অন্ততঃ নিজৰ ছোৱালী বা নিজৰ ল'ৰাজনক যেতিয়া বিদ্যালয়লৈ পঠিয়াই দিয়ে তেতিয়া এবাৰ ঘৰৰ পৰা এবাৰ নজৰ দিয়ক স্কুলত কি কৰি আছে, ইহঁতে শিক্ষাদান কৰি আছে না কিবা বেলেগ কামত জড়িত হৈ আছে। সেইটোৰ ওপৰত মই গাৰ্জেন অভিভাৱকসকলক মই অনুৰোধ কৰিছোঁ আপোনালোকে আহক, আহি পেলাই নিজৰ ল'ৰা বা ছোৱালীজনক এবাৰ চাই লওক কি কৰি আছে, ইহঁতে পাঠদান কৰি আছেনে নাই। লগতে বিদ্যালয়ৰ অধ্যক্ষ মহোদয়ক আমি এবাৰ নহয় আমি 4বাৰ ইয়াৰ ওপৰত আমি অৱগত কৰিছিলোঁ। অৱগত কৰাৰ উপৰিও তেখেতক আমি বিভিন্ন ধৰণৰ আমি মোবাইল জৰিয়তে আমি প্ৰকাশ কৰিছিলোঁ, তেখেতক জনোৱা হৈছিল, কিন্তু কোনো ধৰণৰ পদক্ষেপ লোৱা নাছিল। অৱশেষত এই সিদ্ধান্ত ল'বলৈ আমাৰ বাধ্য হৈ গ'ল। আমাৰ বেয়া লাগিছিল যিহেতু আমি ইয়াৰে প্ৰাক্তন ছাত্ৰ হয়। এই স্কুলত যিসকল প্ৰতিবাদ কৰিছে আজি ইয়াত প্ৰতিজন ছাত্ৰ বা ছাত্ৰীৰ ইয়াত ব্লাড জড়িত হৈছিল। যেতিয়া শতবাৰ্ষিকী উৎসৱ হৈছিল তেতিয়া নিজে ইয়াত কাম কৰিছিল, ইমান জড়িত হৈ আছে। এনেকুৱা হৈছে য'ত ৱালত বেয়া শব্দ ইউজ কৰিছে, য'ত টেবুলত বেয়া শব্দ লিখা হয়, এইবোৰৰ ওপৰত ইয়াত স্বচ্ছ বোলা বস্তু একো নাই। ইয়াৰ ওপৰত নজৰ দিয়ক শিক্ষক শিক্ষয়িত্ৰী আমি অনুৰোধ কৰিছোঁ। আৰু ইয়াৰ পিছত যাতে এনেকুৱা ধৰণৰ কোনো অপ্ৰীতিকৰ ঘটনা নহয়, আৰু ইয়াৰ পিছত যদি অপ্ৰীতিকৰ ঘটনা হয় তেতিয়াহ'লে ৰাইজে ইয়াৰ ওপৰত একশ্যন ল'ব। আজি আমি এই বিদ্যালয়ৰ গেটত তলা মাৰি দিয়া হৈছে, কাৰণ এইখন বিদ্যালয়ত বহুতো অনৈতিক কাৰ্য চলি থাকে। আৰু দ্বিতীয়তে আমাৰ এইখন বিদ্যালয়ৰ শিক্ষকসকলৰ কোনো মানে কি দায়িত্ববোধ নোহোৱা হৈ গৈছে। তেখেতসকলে স্কুল আহি পাব লাগে ঠিক 8:50 পৰা 9টাৰ ভিতৰত, তেখেতসকল 9টাৰ পিছৰ পৰা একদম 10টা বজালৈকে তেখেতসকল স্কুলত উপস্থিত নহয়। সেইকাৰণে আমি সকলো ৰাইজ লগ লাগি আজি গেট বন্ধ কৰি দি স্কুলত প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। দ্বিতীয়তে আজি যেতিয়ালৈকে আমাৰ স্কুলৰ প্ৰশাসন আহি উপস্থিত নহয় আমি এই কাৰ্যসূচী চলাই যাম, আৰু গেটত কোনো শিক্ষক শিক্ষয়িত্ৰী বা কোনো ছাত্ৰ ছাত্ৰীক আমি ভিতৰত প্ৰৱেশ কৰিবলৈ নিদিওঁ। বহু ষ্টুডেণ্ট বাহিৰত থাকে, বহু ষ্টুডেণ্টে অনৈতিক কাৰ্যকলাপ চলাই থাকে। গতিকে এইখিনি গোটেই সিদ্ধান্তখিনি আজি প্ৰশাসন আহি পোৱাৰ পিছতহে হ'ব। গতিকে প্ৰশাসন আহি নোপোৱালৈকে আমি আজি গেটত তালা খুলি নিদিওঁ, আৰু কোনো শিক্ষক শিক্ষয়িত্ৰী বা ছাত্ৰ ছাত্ৰীকে যিখিনি আৰু অনুপস্থিতি সেইখিনিক আমি ভিতৰত যাব দিয়া নহয়। এই সম্পৰ্কে মই ইতিমধ্যে সকলো টিচাৰক কৈছোঁ যে সময়ত আহিব লাগে, আৰু 9টাৰ পিছত আমি গেট মাৰি দিম, তেতিয়া কিন্তু অসুবিধা হ'ব। ৰাইজ জাগিছে এতিয়া, সেই সম্পৰ্কে মই কৈছোঁৱে বেছিভাগক। গতিকে বিভিন্ন অসুবিধাত বা কি কাৰণত তেওঁলোকৰ দেৰি হৈছে মই গম পোৱা নাই, কিন্তু আমাৰ এটা নিৰ্দেশনা আছে। নিৰ্দেশনাটোত কি আছে, প্ৰথমতে আহিছিলে এইটো মানে 2 দিন যদি 9:15 একেলগে 9:15 বেছি হয়, 9:20 হয়, 2 দিন একেলগে হ'লে আগদিন ছুটি যায়। 2 দিন একেলগে 9:15 বেছি হ'লে আগদিন ছুটিটো সিহঁতৰ গুচি যায় অনলাইন নিজে। তাৰমানে এটেণ্ডেঞ্চ অনলাইনটো, সেইমতে 2 দিনৰ মাজত 1 দিন চিএল যায়। কোৰ্চ সমাপ্ত হৈছে মেথছৰ বাহিৰে, 9ৰ মেথছৰ অলপ আছে। তাৰমানে বিভিন্ন আমাৰ চৰকাৰী যিবিলাক এজেণ্ডাবিলাক শিক্ষা সপ্তাহ মই কৈ আছোঁ শিক্ষা সপ্তাহ একেৰাহে 7 দিন। গতিকে এইবিলাক পালন কৰিবলৈ যাওঁতে আজিকালি অলপ অসুবিধা হয়।
কেতিয়াবা 2-এটা ক্লাছ কেঞ্চেল দিবলগীয়া হয় তেতিয়া আমাৰ ক্লাছ হয়তো ৰৈ যাব পাৰে অলপ কিন্তু আমাৰ মেথছৰ বাহিৰে 9ৰ মেথছৰ এটা চেপ্টাৰ বাকী আছে বাকী সব ক্লিয়াৰ ৰামায়ণ মহাভাৰতৰ দিনৰ পৰা প্ৰেম ভালপোৱা সমাজত চলি আছে লুকৈ চৰকৈ কোনোবাই কৰিব পাৰে আমাৰ অলক্ষিতে কোনোবাই কৰিছে যদি হেতু আমাৰ দৃষ্টিগোচৰ হোৱা নাই আৰু যেতিয়া আমাৰ দৃষ্টিগোচৰ হৈছে আমি আমাৰ এটা আমি হেৰি বনাই দিছো মানে অপৰাধ নিয়ন্ত্ৰণ শাখা বনাই দিছো আমি 7জন তেওঁলোকে খুব ষ্ট্ৰিক্টলি এটো চাই আছে কিন্তু একাংশই এনাও প্ৰচাৰ কৰি আছে কথাটো বুজিছে একাংশই এনাও প্ৰচাৰ কৰি আছে যেটো সত্যতা নাই এই সম্পৰ্কত প্ৰশ্নটো বৰ সুন্দৰ উত্তৰটো এনেকুৱা ধৰণৰ হ'ব যে আমি বিভিন্ন সময়ত বিভিন্ন পদক্ষেপ লৈছো যেনে স্কুলৰ এনভায়ৰনমেন্ট ক্ৰিয়েট কৰাৰ কাৰণে আমি মোবাইল বন্ধ কৰিছো মোবাইল বন্ধ কৰিলে 2-4 জন অভিভাৱকে কথাটোত সমৰ্থন জনাইছে 2-4 জনে আমাৰ ওপৰত কেছ পৰ্যন্ত দিব বিচাৰিছে তাৰ মানে লো কোৱালিটিৰ গাৰ্জেন লো কোৱালিটিৰ ষ্টুডেন্ট হিয়তে ভৱিষ্যত সম্পৰ্কে নিজৰ কি আকো অনুধাৱন নিজে কৰিব নোৱাৰে আৰু যি হয় হয় জীৱনটো এৰি দিছে গতে তেনেকুৱা লো কোৱালিটিৰ চলিৰ ক্ষেত্ৰত বহুত কষ্ট মানে মানুহৰ ক্ষেত্ৰতো বহুত কষ্ট হিয়তে বুজি নাপায় যেকৈ সায়েন্সৰ দৰে এটা সাবজেক্ট তাতে চলি ক্লাছ কৰিব নখজে আজি মতমত হ'ব যে যোৱা 18/8 আমি এখন গাৰ্জেন মিটিং দিছিলোঁ তাৰে 19 জন গাৰ্জেন আহিছিলে 137 জনৰ তেওঁলোকক খুকিয়ে দিছোঁ যে আপোনালোকৰ ল'ৰা ছোৱালী এনেকুৱা হৈছে মোবাইল আনিছে অমুক কৰিছে মোবাইল চাই থাকে নপঢ়ে গতিকে আপোনালোকে হেৰি কিন্তু গাৰ্জেন এৱাৰ নহয় এৱাৰ মানে সজাগ নহয় গাৰ্জেন বিলাক এই ক্ষেত্ৰত সজাগ হ'ব লাগিব এটা ধৰ মোৰ ল'ৰা ছোৱালী পঢ়ে মোৰটো কোনোদিন কমপ্লেইন নাই মোৰ ল'ৰা ছোৱালী এনেকুৱা ধৰণৰ গতিকে গাৰ্জেনখিনিও কনসাস হ'ব লাগিব যিখিনি ছাত্ৰ ছাত্ৰী এটা পঢ়ে গাৰ্জেনখিনি মেইন লিডাৰ মানে সজাগ হ'ব লাগিব যে সোনকালে গ'লে বা আমাৰ কৰ্তৃপক্ষৰ লগত কোনো ধৰণৰ আলোচনা নকৰে